कुछ भी कहिए गाइस, राजस्थान में घूमने का मजा ही कुछ और होता है। তাতে আৰু গাঁৱে গাঁৱে ঘূৰি মোৰ হেঁপাহে নপলায়। সদায় কিছুমান নতুন নতুন অভিজ্ঞতা লৈ আছো। ৰাজস্থান যিবাৰে আহোঁ সেইবাৰে মই নানীহঁতৰ ঘৰত আহোঁৱে। মানে মোৰ এটা নিয়ম হৈ গৈছে আৰু লাইফষ্টাইল বুলি ক'লেও ভুল নহ'ব। আজি তাকে বিহাৰী মা, মই, গুলু, জাপি, মণিয়ে আমি আটাইকেইজনে আহিছোঁ নানীহঁতৰ ঘৰত। আৰু ৰাজস্থানত এতিয়া খেতিৰ সময়, তাৰ মানে এই খেতিৰ সময়ছোৱাত ঘৰে ঘৰে মানুহ নাথাকে। য'ত খেতি কৰে, খেতি অঞ্চলবিলাক যদি দূৰত হয়, তেনেহ'লে সেই খেতিৰ অঞ্চলবোৰতে তেওঁলোকে বসবাস কৰি জীৱন নিৰ্বাহ কৰে। আমি বাৰু আইতাহঁতৰ ঘৰত গ'লোঁ, তাৰপিছত নানী মাক পিক কৰিলোঁ। পিক কৰাৰ পাছতে এয়া খেতিৰ অঞ্চলত আহি পাইছোঁ। বহুত ধুনীয়া খেতি হৈছে দেই এইবাৰ ৰাজস্থানত, কাৰণ বৰষুণৰ পৰিমাণ যথেষ্ট বেছি। চাৰিওফালে কেৱল হৰিয়ালি আৰু হৰিয়ালি, মানে গ্ৰীনেৰী, সেউজীয়াৰে আৱৰা, খুব ধুনীয়া পৰিৱেশ ইয়াত। এয়া বাজৰা ফচলো বহুত ধুনীয়া হৈছে এইবাৰ। নানীমাই হাততে ত্ৰিপাল এখন লৈ গৈ আছে। এই ত্ৰিপালখন অনাৰ কাৰণ হৈছে ইয়াত মানে বহিবলৈ সা সুবিধা নাই, সেইকাৰণে ত্ৰিপাল পাৰি গোটেইবিলাক বহিম আৰু, যিহেতুকে আজি আমিও আহিছোঁ। আৰু এনেকৈ ফচলবিলাক চাই আছে, কাৰণ ফচল যথেষ্ট হৈছেই তাৰমানে ছিগিবলৈ। লয়া, তিল, তিনদিচি, কাকৰিয়া, ঢেৰ কিবা কিবি হৈছে। আৰু এইটো হৈছে মাটিৰা, এইটো তৰমুজৰ নিচিনা এবিধ ফল হয়, পকিলে খাবলৈ ভাল হয়, কিন্তু মই ইমান বেছি ভাল নাপাওঁ। আৰু এইটো হৈছে কাকৰিয়া, এইডাল যে মই দেখিবই নোৱাৰোঁ। এইবিলাকে আৰু ৰাজস্থানৰ পাচলিৰ ভিতৰত অন্যতম কিছুমান পাচলি। এনেকৈ আৰু খেতিৰ মাজে মাজে পাচলিবোৰ ছিগি আহি পালোহি ঘৰ। এইটো হৈছে পাম ঘৰ। ইয়াত মানে অস্থায়ীভাৱে যিসকলে খেতি কৰে তেওঁলোকে থাকে। ৰাজস্থানৰ প্ৰায় প্ৰতিটো অঞ্চলতে এনেকুৱা ঘৰ দেখিবলৈ পোৱা যায়। ৰাজস্থানত যেতিয়া খেতিৰ সময় হয়, তাৰ মানে ঘৰলৈতো বাৰে বাৰে অহা যোৱা কৰি থাকিব নোৱাৰে। আৰু ৰাজস্থানৰ নীলগাই বা অন্যান্য পশু পক্ষীৰ পৰিমাণটো যথেষ্ট বেছি। আৰু নীলগাই মানে বহুত ওপৰলৈ জঁপিয়াব পাৰে। এনেকৈ জঁপিয়াই মেলি খেতিবিলাক খাই মানে একদম ধ্বংস কৰি দিয়ে। সেইকাৰণে আৰু ইয়াতে মানুহ ৰখীয়া হিচাপে থাকিব লাগে ফচলবোৰৰ। আৰু গৰু ছাগলীও এইটো সময়ত ইয়াতে চৰিবলৈ পোৱা দেখা যায়। চাইডৰ ফালে মানে থৈ দিয়ে আৰু খালী প্লট এটা, তাত ধুনীয়াকৈ তেওঁলোকে চৰে। আৰু আহি পাই সকলোকে লগ কৰিলোঁ। আৰু এয়া চাম্পু চিনি পাইছেনে? যোৱাবাৰ যে বিয়াখন যে মই কভাৰ কৰি আছিলোঁ, বিয়াৰ দিনাখনে মোৰ গাটো ইমান বেয়া হ'ল, তাইক কইনাৰ সাজত দেখিয়ে নাপালোঁ। বহুতে কমেণ্ট কৰি আছিলে তাইক দেখুৱাবলৈ বুলি। এইজনী চাম্পু চাওকচোন, বিয়াৰ পিছত ইমান ধুনীয়া হৈ গৈছে তাই দেখিবলৈ। এতিয়া যেন নালাগে সেই সৰু টিকলি ছোৱালীজনী বুলি ন? সঁচাকৈ দেই, বিয়াৰ মানে পাছৰ কালচোৱা একদম টটেলি চেঞ্জ হৈ যায় আৰু। বহুত দিনৰ মূৰত সকলোকে লগ পোৱা যায় যে, বহুত বেছিয়ে ভাল লাগে তাৰ মানে। এনেও আৰু গাঁওবোৰত ঘূৰি বহুতে বেছি ভাল লাগে। নতুন নতুন বস্তু শিকিব পাৰি, দেখিব পাৰি, জানিব পাৰি। আৰু এয়া খেতিৰ মাজমজিয়াত দুখনকৈ বিচনা পাৰি লৈছে। বিচনা মানে এই দুখন খাট হয়। ইয়াতে প্ৰায় খেতিতে দেখাই পাব খাটটো, আৰু গছৰ তলত ধুনীয়াকৈ জিৰণি লয়। দুখন খাট মজাকে পাৰি লৈছো। আৰু ইয়াতে এতিয়া ভোজন হ'ব আমাৰ অলপমান দেৰিৰ পাছত। গৰম কিন্তু যথেষ্ট গৰম, এটা মানে সাফকেশ্যন টাইপ হৈ গৈছে, কাৰণ চাৰিওফালে খেতিটো, বতাহটো পাছ হোৱা নাই, তাৰ মানে বিৰাট বেছিয়ে গৰম লাগিছে। হেবিট থকা মানুহৰ কাৰণে একো নাই বাৰু, কিন্তু আমাৰতো হেবিট নাই, সেইকাৰণে অকণমান অশান্তি লাগে বাৰু, নলগা নহয়। কিন্তু তথাপিতো আৰু ইচ্ছা কৰিলে সকলো জেগাতে সকলো সম্ভৱ। বাকী গুলু বিৰাট ফূৰ্তি, কাৰণ একদম খোলা মেদান পাইছেতো, ধুনীয়াকে ঘূৰিছে তাৰমানে সি। আৰু এনেও সৰু বাচ্ছাবোৰে এনেকুৱা খালী জেগা বা এনেকুৱা খেতি পথাৰবোৰ পালে, জঁপিয়াব পালে, দৌৰিব পালে, একোৱে নালাগে সিহঁতক। আৰু এনেকৈ খেতিৰ অঞ্চলত আহি খাই থকাৰ মজাই বেলেগ দিয়কচোন। এয়া তিয়হ কাটি আছো, চিৰা মই বজাৰৰ পৰা কিনিয়ে লৈ আহিছিলো, কাৰণ ইয়াত আৰু ভিতৰুৱা অঞ্চল ন, আৰু চিৰাটো মানে ইয়াত নহয়। আৰু এই গুলু একদম ঘটিত পানী খাব পুৰা শিকি গৈছে দেই, সি পুৰা ৰাজস্থানী কালচাৰ লৈয়ে লৈছে। আৰু গৰম জেগাত তিয়হ খোৱাৰ মজাই বেলেগ। আৰু এয়া খেতিৰ মাজত বহি আছো, আৰু কিবা কিবি লৈ আনি আছে আমাৰ কাৰণে মানে খাবলৈ, পুৰা ৰেষ্টুৰেণ্ট টাইপৰ ফিলিং তাৰ মানে। আৰু মাজত বহি লৈছো, চাম্পুৱে আনি আমাক দি আছে, একদম মজা লাগি আছে তাৰ মানে। ইমান প্ৰচণ্ড গৰম, বতাহ চতাহ একো নাই। আৰু এয়া আমাৰ মামী গৰাকীক দেখিছানে, ইমান গৰমত আৰু ভাগিনী এখত আহিছে বুলি ধুনীয়াকৈ খানা চানা বনোৱাত ব্যস্ত হৈ আছে। এয়া বনাই আছে মঠৰ পকৰীৰ লগে লগে গুলগুলা বনিছে। গুলগুলা মানে আমাৰ মালপোৱাটো যে, মায়ো আৰু মাইকেট আহি পুৰা মাৰি আছে। আৰু এই মঠৰ পকৰীকেইটা খাই মই বহুত বেছি ভাল পাওঁ। চব এনেকুৱা আংগনতে বহি লৈছে, গুলু বহি লৈছে। আমাৰ বিহাৰী ছাৰ আছে খেতিত, বিহাৰী ছাৰে খেতিতে একদম মজা মাৰি খাই আছে। সি একদম জুইৰ ওচৰলৈ অহাৰ নামে নলয়, বহুত বেছি গৰম লাগে। সি ৰাজস্থানত থকা যদিও মানে তাৰ গৰম লাগে, আৰু গৰম নালাগিবনো কিয়, সঁচাকৈ বহুত বেছি গৰম মানে। সকলো মানুহে ইয়াতে চাৰ্ভাইভ কৰিব নোৱাৰে, তেওঁলোকৰ বাৰু অভ্যাস হ'ল, গতিকে তেওঁলোকে পাৰে। আৰু দেখিছেনে ইমান গৰমত এই জুইত বনাই আছে, ধেমালি নেকি? মোৰ মুখখন দেখি উমান পাইছে চাগে, কিমান গৰম। এয়া মিঠাই আনিছিলো, তাৰমানে মায়ে মিঠাইখিনি সকলোকে বিলাই দি আছে, যিহেতুকে আৰু মিঠাই ভুজিয়া চুজিয়া ৰাজস্থানত চলে, আৰু পকৰী চকৰি চলি থাকে। মানে পকৰী, গুলগুলা বা ভুজিয়া যদি খাই দিয়ে নহয়, ইয়াৰে মানুহে ভাত নাখালেও বা ৰুটি নাখোৱাকেও থাকিব পাৰে। কিন্তু মোৰ যে এনেকুৱা ভোক লাগে নহয়, মই ঘৰত যাই ভাতকেইটা নোখোৱাৰ লগে তাৰমানে মই কিবা খোৱা যেনে নালাগে। এনেকৈ আৰু খেতিৰ অঞ্চলত সদায় আহোঁ, সদায় কিন্তু ভিডিঅ' দিয়া নাযায় দেই, আমাৰ প্ৰায়ভাগে অহা যায় এনেকুৱা অঞ্চলবোৰত। মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগে খেতিৰ অঞ্চলত আহি এনেকৈ গছৰ তলত খাটিয়া এখন পাৰি শুই মোবাইল চাই থকাৰ একদম মজাই বেলেগ মানে। কেতিয়াবা এনেকুৱা লাগে যেন কাম চাম চব বাদ দিম নেকি, আৰু এনেকৈ আহি মেলি ধুনীয়াকৈ গছৰ তলত বিচনা পাৰি শুই থাকিম। ফিৰ চিন্তা কৰতা হুঁ খিলায়েগা কন, ৰোজ তো মামি তো নেহি খিলায়েগা। তাৰ পাছতে আকৌ টালি টোপোলা বান্ধি ঘৰলৈ যাওঁ, আৰু উপায়টোতো
নাই ন এইবিলাক লাইফ দুদিনমানৰ কাৰণে ভাল লাগে পাছত আকৌ নিজৰ কামত বেক টু ৱৰ্ক হ'বই লাগে এই আৰু ৰাজস্থানৰ জনজীৱন আপোনালোকে ৰাজস্থানৰ ভিডিঅ' চাই বহুত বেছিয়ে ভাল পায় বাৰু মোৰ ভিউজেও কয় তাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ চাই থাকিব সঁহাৰি দি থাকিব মৰম চৰম কৰি থাকিব বাকী লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰে কৰিব অৱশেষত মোৰ মা मायके আহিছে मायके में आने के बाद तो अपनी मम्मी तो कुछ ना कुछ तो भेजेंगे ही लड़की के हाथ में तो वही परंपरा सिलसिला यही है আৰু এইবিলাক ফচলবিলাক দিছে ইয়াৰে যে এটা ফচল মই দেখিব নোৱাৰো মোৰ যে দেখিলে মোৰ মাথাটো কিনকিনাই যায় মানে বিহাৰীয়ে তো আৰুহে ভাল নাপায় এনিৱে ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত 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 ধন্যবাদ আজিলৈ আহিছোঁ বাই